প্ৰস্তুতি চলাই থকা অৱস্থাত আমাৰ মনলৈ কিছুমান প্ৰশ্ন আহে। তাৰ ভিতৰত এটা প্ৰশ্ন হৈছে যে আমি কেৱল প্ৰথমে পঢ়ি যাম, কিতাপত আণ্ডাৰলাইন কৰি যাম, নে আমি নোট তৈয়াৰ কৰিব লাগিব। এই প্ৰশ্নটো বিভিন্নজনৰ মনত উদয় হয়। মোৰ নিজৰ মনতো এই প্ৰশ্নটোৰ উদয় হৈছিলে। কাৰণ এটা লিমিটেড সময়ৰ ভিতৰত আমি যথেষ্টখিনি চিলেবাছ বা পাঠ্যক্ৰম পঢ়িব লগা হয়, যি পৰীক্ষাৰ বাবে নহওক কিয়। এই প্ৰস্তুতি চলাই থকা অৱস্থাত আমি প্ৰথম দিনাখনৰ পৰাই যদি নোট লিখিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে শেষত কি হ'ব যে গোটেই কিতাপখনেই আমি নোটলৈ কনভাৰ্ট কৰি দিম। মানে আমাৰ হাতত এখন কিতাপ থাকিব, তাৰ বিপৰীতে আমাৰ হাতত এখন নোটবুক থাকিব, কিন্তু সেই নোটবুকত যিবোৰ কথা থাকিব, সেই কথাবোৰ সম্পূৰ্ণৰূপে আমাৰ কিতাপখনত থকা কথাবোৰেই হ'ব। সেয়েহে প্ৰথম অৱস্থাত আমি কেৱল পঢ়ি যোৱাটোৱে মই বেছি ভাল হ'ব বুলি ক'ব বিচাৰিছোঁ। কেৱল যদি পঢ়ি গৈ থাকোঁ আৰু পঢ়ি গৈ থকা অৱস্থাত আমি কথাবোৰ ইটোৰ পাছত সিটোকৈ আমি বুজি গৈ আছোঁ, সেইটো খুব বেছি গুৰুত্বপূৰ্ণ। আৰু তাৰ পাছৰ পৰ্যায়ত যেতিয়া আমি দ্বিতীয়বাৰৰ বাবে কথাখিনি পঢ়িম, তেতিয়াহে আমি এখন বাহিৰা বহীত কাঠ পেঞ্চিলেৰে নিজৰ নোটছখিনি তৈয়াৰ কৰিব লাগে। বা আপুনি যদি বাহিৰা বহী নলৈ চিধা চিধি নোটবুকখনে লৈছে, তাতো আপুনি এটা ৰাফ নোট তৈয়াৰ কৰি যাব। কেৱল সেইবোৰ কথাহে লিখিব যিবোৰ কথা মনত ৰাখিবলগীয়া, যিবোৰ কথা আপোনাৰ পৰীক্ষাটোৰ বাবে জৰুৰী। সকলোবোৰ কথা লাইন বাই লাইন আমি লিখিব নালাগে, কাৰণ পৰীক্ষা হলত আমি নোটবুকখন লৈ যাব নোৱাৰোঁ। নোটবুকখন বিশেষকৈ আমাৰ কেইটামান কামতহে আহিব। তাৰ প্ৰথম কামটো, ই আমাক এটা হিচাপ দিব যে এতিয়ালৈকে আমি কিমান পঢ়িলোঁ। অৰ্থাৎ সেই নোটবুকখন আমি মাজে মাজে যেতিয়া উলিয়াই চাম, তেতিয়া আমাৰ মনত এটা সাহস আহিব যে এটা ভালেখিনি পৰ্চন মই এতিয়ালৈকে পঢ়িলোঁ। আৰু সেই কথাখিনি আমি যেতিয়া ৰিভাইজ কৰিম, তেতিয়া নোটবুকখন আমাৰ দ্বিতীয়বাৰৰ বাবে কামত আহিব। নোটবুকখন তৃতীয়বাৰৰ বাবে কামত কেতিয়া আহিব? যেতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক এটেম্প কৰিম। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক যেতিয়া এটেম্প কৰিম, তেতিয়া আমি চাব লাগিব যে আমি যিটো নোট ইতিমধ্যে তৈয়াৰ কৰিছোঁ, সেই নোটটোৰ জৰিয়তে প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নবোৰ আমি কৰিব পাৰিছোঁ নে নাই। আৰু যদি প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নৰ পৰা আমি কিবা নতুন কথা পাইছোঁ, যিটো কথা এতিয়ালৈকে মই মোৰ নোটত সংযোগ কৰা নাই, তেতিয়াহ'লে সেই কথাখিনি সেই আপোনাৰ নোটবুকখনত, নোটটোত আপুনি এড কৰিব লাগিব, যোগ কৰিব লাগিব। মূলতঃ এই তিনিটা কামতে আমাৰ এই নোটবুকখনৰ প্ৰয়োজনীয়তা আছে। এক নম্বৰ, ই আমাক এইটো কথা সকীয়াই দিব যে এতিয়ালৈকে আমি কিমান পঢ়িলোঁ, বা ই আমাক এটা সাহসৰ পেৰামিটাৰ হিচাপে কাম কৰিব। দুই নম্বৰতে, এই নোটবুকখন আমাক ৰিভাইজ কৰাৰ সময়ত লাগিব, ৰিভিজনৰ বাবে আমাক লাগিব, কাৰণ আমি তেতিয়া সকলোবোৰ কিতাপ লুটিয়াই লুটিয়াই আকৌ পঢ়িব নোৱাৰোঁ। তিনি নম্বৰ কথা, এই নোটবুকখন আমাক তেতিয়া লাগিব যেতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা মক টেষ্ট আমি যেতিয়া এটেম্প কৰিম, তেতিয়া আমি এইটো চাম যে মোৰ নোটটোৱে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি কভাৰ কৰিব পাৰিছে নে নাই। যদি নাই পৰা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা মক টেষ্টৰ পৰা আপুনি যদি নতুন কিবা কথা শিকিছে, সেই কথাটো আপুনি আপোনাৰ নোটবুকত যোগ কৰিব লাগিব, সংযোগ কৰিব লাগিব। এই তিনিটা কথা মনত লৈ আপোনালোকে নোট তৈয়াৰ কৰিব। প্ৰথম দিনাখনে নোট তৈয়াৰ কৰাত আপোনালোকে নামি নাযাব, কাৰণ সেই প্ৰক্ৰিয়াটো আমি লাহে লাহে শিকিবলগীয়া এটা দক্ষতা। মই দক্ষতা বুলি এইকাৰণেই কৈছোঁ, কাৰণ নোট তৈয়াৰ কৰিবলৈ আমি একেদিনাখনে নিশিকোঁ। মই আপোনালোকৰ সুবিধা হোৱাকৈ এটা সৰু বিষয়, আমাৰ SCERTৰ যি সমাজ বিজ্ঞানৰ কিতাপ ইতিহাস, তাৰ পৰানো আমি কেনেকৈ নোট তৈয়াৰ কৰিব পাৰোঁ, মই আপোনালোকক এটা ডেমো হিচাপে দিম। সেই ডেমোটো আমি তালৈ গ'লে আমি গোটেই কথাখিনি সম্পূৰ্ণৰূপে বিস্তৃতভাৱে আলোচনা কৰিম। নোটছ কেনেকৈ তৈয়াৰ কৰিব, এই সম্পৰ্কে মই সম্পূৰ্ণ এটা ব্যৱহাৰিক ডেমো এটা আপোনালোকক দিব বিচাৰিছোঁ। মই কৈছোঁ প্ৰথমতেই যে আমি প্ৰথমতেই কেতিয়াও নোটছ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। প্ৰথমতে আমি কি কৰিম, কথাখিনি পঢ়ি যাম আৰু কাঠ পেঞ্চিলেৰে বা কলমেৰে যিটো সুবিধা সেইমতেৰে আমি কি কৰিম, তাৰ পৰা আণ্ডাৰলাইন কৰি যাম। এতিয়া প্ৰথম বাক্যটো যেতিয়া পঢ়িম যে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিনাক্ত হৈছে।
তাৰমানে এই নোটটোত আমি এটা কথা মাৰ্ক কৰিব লাগিব যে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে 1914 চনত, আৰু আৰম্ভ হোৱাৰ পাছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থান এক মাইলৰ খুঁটি। ইয়াৰ পৰা কি আমি উলিয়াব পাৰিম, মই ইয়াৰ পাছৰ পৰ্যায়ত মই আপোনালোকক ক'ম। প্ৰথমতে মই আপোনালোকক কথাখিনি পঢ়ি কি আমি আণ্ডাৰলাইন কৰিব লাগে সেইটো মই ক'ম। ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰ শক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতীয় জাতীয়তাবাদীসকলে বিশ্বযুদ্ধত মিত্ৰ শক্তিক সমৰ্থন জনায়, যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ'ব। জাতীয়তাবাদীসকলে এনে এটা বহু আকাংক্ষিত ৰাজনৈতিক সুফল লাভৰ আশাত বিশ্বযুদ্ধত মিত্ৰ শক্তিলৈ নৈতিক সমৰ্থন আগবঢ়ালে। ঠিক আছে, কিন্তু 1918 চনত যেতিয়া মিত্ৰ শক্তি জয়যুক্ত হ'ল। তো এইখিনিলৈকে আমি মাত্ৰ কেইটামান লাইন আমি ইয়াৰ পৰা কি কৰিছোঁ, আণ্ডাৰলাইন কৰি লৈছোঁ, আৰু এই লাইন কেইটাক, এই পেৰাগ্ৰাফটোক আমি সম্পূৰ্ণৰূপে এটা আমাৰ প্ৰয়োজনীয় নোটলৈ আমি এতিয়া কনভাৰ্ট কৰিম। এতিয়া এই গোটেই কথাখিনিত কাৰ কথা কৈ আছে, মহাত্মা গান্ধীৰ কথা কৈ আছে। চ' আমি মহাত্মা গান্ধী বুলি লিখি ল'ম ইয়াতে এটা ফালে, আৰু একেটা সময়তে আন এটা প্ৰেক্ষাপট চলি আছে, সেই প্ৰেক্ষাপটটো হৈছে বিশ্বযুদ্ধ। তাৰমানে বিশ্বযুদ্ধৰ সময়ৰ কথা কৈ আছে। আৰু কোনটো বিশ্বযুদ্ধ, অ'কে ঠিক আছে, মই প্ৰথমে ইয়াতে মহাত্মা গান্ধী বুলিয়ে লিখিছো, মহাত্মা গান্ধী, আৰু ইয়াত লিখিছে কি প্ৰথম বিশ্বযুদ্ধ। অ'কে, এই দুটা কথা আমি ইয়াতে গম পালো, আৰু গম পাই এই কথা দুটা আমি নোটটো আমি ইয়াৰ পৰা ল'বলৈ চেষ্টা কৰিম। ইয়াত কৈছে যে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে, 1914 চনত। আপুনি লগালগ ইয়াতে লিখি দিয়ক যে 1914 চনত বিশ্বযুদ্ধ আৰম্ভ হৈছিলে। আৰু এলাই কোন আছিলে বা মিত্ৰজোঁট কোন আছিলে তাতে, সেই মিত্ৰজোঁটৰ কথা কৈছে ইয়াতে ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্স। তাৰমানে UK, USA আৰু ফ্ৰান্স। ইয়াৰ পৰা আপোনালোকে এই কথাটো গম পালে যে প্ৰথম বিশ্বযুদ্ধত ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু ফ্ৰান্স কি আছিলে, মিত্ৰ শক্তি আছিলে, তেওঁলোক এলাই আছিলে। এই কথাটো আমি গম পালো। আৰু তেওঁলোক জিকিছিলে কিমান চনত, 1918 চনত। তাৰমানে ইয়াৰ পৰা একে সময়তে আমি মহাত্মা গান্ধীৰ কথাও পাইছো, আৰু একে সময়তে আমি বিশ্বযুদ্ধৰ কথাও এইখিনিৰ পৰা গম পালো। ছেকেণ্ড, মহাত্মা গান্ধীৰ কথা আমি ইয়াতে লিখিব পাৰো। ইয়াত কি লিখিম যে ইমাৰ্জড ইন ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল আফটাৰ কি ক'ব লাগিব, 1914 World War I। তাৰমানে বিশ্বযুদ্ধ, প্ৰথম বিশ্বযুদ্ধ হোৱাৰ পাছতহে মহাত্মা গান্ধী ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কি কৰিছে, যোগদান কৰিছে। এই কথাটো আমি ইয়াৰ পৰা সম্পূৰ্ণৰূপে উলিয়াই ললো। ছেকেণ্ড আমি উলিয়াই ললো কি, 1914 চন প্ৰথম বিশ্বযুদ্ধ, আৰু শেষ কেতিয়া হ'ল, 1918 চনত। এলাই কোন কোন আছিলে, UK আছিলে, USA আছিলে আৰু ফ্ৰান্স আছিলে। আমি যিখিনি কথা গম পাইছিলো সেইখিনি কথাই ইয়াত আমি নোট আকাৰে লিখি ললো। ছেকেণ্ড চাওক, নেক্সট লাইনটোত কি কৈছে বা নেক্সট পেৰাগ্ৰাফত কি আহিছে, ব্ৰিটিছৰ এনে মনোবৃত্তিয়ে জাতীয়তাবাদীসকলক বাৰুকৈ মোহভংগ ঘটালে। এনে পৰিস্থিতিত পৰাধীন জাতিবোৰৰ মাজত নিৰাশাৰ সৃষ্টি হৈছিল। সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিও স্বাধীনতাকামী জাতিবোৰৰ মাজত জাতীয়তাবাদী চেতনাৰ উত্থানৰ বাবে অনুকূল হৈ পৰিছিল। এই ক্ষেত্ৰত 1917 চনত সংঘটিত ৰুছ বিপ্লৱৰ প্ৰভাৱ উল্লেখনীয়। আণ্ডাৰলাইন কৰি দিয়ক। ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই আছে। ৰুছ বিপ্লৱৰ প্ৰেৰণাই ভাৰতৰ স্বাধীনতাকামী জনসাধাৰণক উজ্জীৱিত কৰি তুলিছিল। এনে সময়তে ভাৰতৰ জাতীয় সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল। তাৰমানে আমি গম পালো কি, এই লাইনটো পঢ়ি আমি লগালগ কি কৰিম, এনে সময়তে ভাৰতীয় জাতীয় সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল। তাৰমানে আমি ইয়াত আৰু এটা কথা এড কৰি দিব পাৰো। ইয়াত থুলমূলকে আমাক কৈ থৈছিল তেওঁ কেতিয়া আহিছিলে, আফটাৰ World War I, কিন্তু চনটোৰ কথা কোৱা নাছিলে। ইয়াত আমি চনটো পাই গলো। চনটো কিমান হয়, 1917 চন, যেতিয়া ৰুছ বিপ্লৱ হৈছিলে তাৰ পাছত। ইয়াৰ পাছত আপোনালোকে চাওক নেক্সট কি কৈছে,
গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠা কৰিছিল। এইকেইটা কথা মই ক'ম। তেওঁ জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰে প্ৰেৰণা দিয়া নাছিল, তাৰ লগে লগে ব্ৰিটিছকো দেশখন এৰি যাবলৈ বাধ্য কৰিছিল। ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ আগতে গান্ধীজীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। তেতিয়া মাত্ৰ 24 বছৰ বয়সীয়া এজন বেৰিষ্টাৰ আছিল। এতিয়া চাওক, এই গোটেই পেৰাগ্ৰাফটোৰ পৰা আমি কি গম পালো? এটা ৰুছ বিপ্লৱ। ৰুছ বিপ্লৱৰ পৰা আপোনালোকে দুটা কথা মাত্ৰ লিখক ইয়াতে। প্ৰথম কথা, কেতিয়া হৈছিলে? 1917 চনত। অ'কে। দ্বিতীয় কথাটো আপোনালোকে লিখিব লাগিব, মানে ৰাছিয়ান ৰিভলিউচনৰ কথা কৈ আছে। কৈছে যে সাধাৰণ মানুহৰ মাজত অসীম কি হৈছে? শক্তি লুকাই থাকে। তাৰমানে ৰুছ বিপ্লৱত কোন আছিলে? সাধাৰণ মানুহ জড়িত হৈ আছিলে। সাধাৰণ খাটি খোৱা মানুহে ৰুছ বিপ্লৱ কৰিছিলে। আৰু এই কথাটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনত কি কৰিছিলে? সাৰ পানী যোগাইছিলে। তাৰ আগত মহাত্মা গান্ধীয়ে এই যে আহিলে, ভাৰতবৰ্ষলৈ আহিলে, তাৰ আগত মহাত্মা গান্ধী, আপোনালোকে ইয়াতে লিখক মহাত্মা গান্ধী, বা লিখি লগতে আফ্ৰিকা বুলি লিখক। আফ্ৰিকা বুলি লিখি কি লিখিব? ইয়াতে এটা কথা লিখিব যে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে তেওঁ কি কৰিছিল? ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। আৰু তেতিয়া তেওঁৰ মাত্ৰ 24 ইয়াৰ্ছ, 24 বছৰ। সেই কথাটো আপোনালোকে লিখি লওক ইয়াতে। কেতিয়া? 1893। অ'কে। struggle against racism, অ'কে, ক'ত কৰিছে? আফ্ৰিকাত কৰিছে। আৰু তেতিয়া তেওঁৰ বয়স কিমান আছিলে? 24 ইয়াৰ্ছ আছিলে। এই কথাকেইটাও আপোনালোকে ইয়াতে লিখি লওক। ঠিক আছে, আমি পঢ়ি আছো মহাত্মা গান্ধীৰ কথা, কিন্তু আমি তাতে ৰুছ বিপ্লৱৰ কথাও এটা গম পাই গলো যে 1917 চনত ৰুছ বিপ্লৱ হৈছিলে। আৰু সেই ৰুছ বিপ্লৱে আমাক কি কৰিছিলে? স্বাধীনতা আন্দোলনত ভাৰতীয়সকলক কি কৰিছিলে? সাহস দিছিলে। এই কথাটো আপোনালোকে ইয়াতে নোটত এড কৰি ল'লে। ঠিক আছে, চাওক, আমি গোটেই পেৰাগ্ৰাফটো পঢ়ি মাত্ৰ কেইটামানহে গুৰুত্বপূৰ্ণ কথা উলিয়াব পাৰোঁ। তাৰ পাছত 1896 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাই এটা কি হৈছিলে? মহাত্মা গান্ধীৰ জন্ম হৈছিলে। এই লাইনটো আপুনি পঢ়িলে, পঢ়ি আপোনালোকে ইয়াতে আকৌ এড কৰি দিলে। ঠিক আছে, কিমান চন কৈছে? 1869 2 অক্টোবৰ। ইয়াৰ পৰা আপোনালোকে গম পাই যাব যে মহাত্মা গান্ধীৰ জন্ম কেতিয়া? 1869 চনত। 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু 1891 চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। ঠিক আছে, তো ইয়াতে মই গোটেইকেইটা কথা আপোনালোকক একলগ কৰি আকৌ এটা নোট বনাই দেখুৱাম বাৰু। খালি আৰম্ভণিতে মই চনকেইটা আণ্ডাৰলাইন কৰি ৰাখিছোঁ। তেওঁ কিছুদিনলৈ ৰাজকোটত আৰু মুম্বাইত ওকালতি কৰি তাৰ পাছত ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত আফ্ৰিকাৰ নাটাললৈ যায়। অ'কে, ইয়াতে আমি গোটেইখিনি পালো। আৰু তাৰ লগতে দেখা পাব বহু ক্ষেত্ৰতে তেনে অবিচাৰ দেখিবলৈ পাই তেওঁ তাৰ প্ৰতিবাদ কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয় সকলক নেতৃত্ব দি বৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে। তেওঁ নাটালত কি কৰিছিলে? নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে আৰু ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলিয়াইছিলে। অ'কে, ইয়াৰ পাছৰখিনি বৰ বেছি ইম্পৰ্টেণ্ট নহয়। চ' মই ইয়াতে আৰু এটা কথা লিখিম, লাইফ অফ গান্ধী। অ'কে, লাইফ অফ গান্ধী। এই গোটেইখিনিত কি হৈছে? মহাত্মা গান্ধীৰ কথা কোৱা হৈছে যে তেওঁ কেনেদৰে বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল, কেতিয়া উভতি আহিছিল আৰু জন্ম কেতিয়া হৈছিল। আমি প্ৰথমতে তেওঁৰ জন্মৰ চনটো লিখি ললো, 1896 চনৰ 2 অক্টোবৰ। অ'কে, নেক্সট তেওঁ কি হয়? 1888 চনত তেওঁ আইন পঢ়িবলৈ ক'লে গৈছিলে? লণ্ডন। 1888 লণ্ডন ফৰ ল, আইন পঢ়িবলৈ তেওঁ গ'ল। ইয়াৰ পাছত কি হ'ব চাওক, 1893 তেওঁ কি হয়? 91 তেওঁ ভাৰতবৰ্ষলৈ ঘূৰি আহে 3 বছৰ পাছত, ৰিটাৰ্ণ ইণ্ডিয়া। অ'কে, তাৰ পাছত আকৌ 2 বছৰ পাছত 1893 চনত তেওঁ ক'লে যায়, 1893 তেওঁ ক'লে যায় went to নাটাল। নাটাল নামৰ ঠাইখন ক'ত আছিলে? আমাৰ আফ্ৰিকাত আছিলে। দেন
নেক্সট পাৰ্টটোত আমি কি কৰিম, তেওঁ নাটালত গৈ কি কৰিলে, নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰিলে। চাওক, নাটাল ইণ্ডিয়ান কংগ্ৰেছ, ঠিক আছে। আৰু কি কৰিলে, ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকতৰ তেওঁ তাতে প্ৰচলন কৰিলে, ঠিক আছে। তো এই কথাখিনি আমি ইয়াৰ পৰা এনেকে উলিয়াই ল'ব লাগিব। ইণ্ডিয়ান অপিনিয়ন, নিউজ পেপাৰ, আৰু নাটাল ইণ্ডিয়ান কংগ্ৰেছটো কি হয়, এটা অৰ্গেনাইজেশ্যন হয়, ঠিক আছে, পেপাৰ বা নিউজ পেপাৰ, অ'কে। তাৰ আগত আপোনালোকে এইকেইটা গম পালে। 1869 তেওঁৰ জন্ম, 1888 তেওঁ লণ্ডনত পঢ়িবলৈ যায়, তাৰমানে তেওঁ কিমান হ'ব, 11 বছৰ, 11 আৰু 8, 19 বছৰ পাছত তেওঁ কি কৈছিলে, 19 বছৰ বয়সত তেওঁ ক'লে গৈছিলে, ইউৰোপ গৈছিলে। তাৰ পাছত আহি তেওঁ কিমান বছৰৰ পাছত উভতি আহে, তেওঁ উভতি আহে 3 বছৰ পাছত, ঠিক আছে। আৰু 2 বছৰৰ পাছত তেওঁ ক'ত যায়, 2 বছৰ ভাৰতবৰ্ষত থকা পাছত তেওঁ ক'ত যায়, তেওঁ গুচি যায় আফ্ৰিকালৈ। গতিকে 19-2 হ'লে 21, 21-3 24। গতিকে নাটালত গৈয়ে তেওঁ কি কৰিলে, নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰিলে, আৰু যিখন নিউজ পেপাৰ ইণ্ডিয়ান অপিনিয়ন সেইখনৰ তেওঁ প্ৰচলন কৰিলে। গতিকে এনেকে আমি প্ৰথমে কি কৰিম, কথাবোৰ আণ্ডাৰলাইন কৰি ৰাখিম, কৰি ৰাখি পেলাই তাৰ পাছত আমি বাকীখিনি কথা কি কৰিম, ইয়াতে লিখিবলৈ চেষ্টা কৰিম। চ' ইয়াতে এই গোটেই এজ এ হোল চেপ্টাৰটো মই গোটেইকেইটা ইয়াতে দি দিছোঁ, কেনেকে তেওঁ কি কি কাম কৰিছিলে, চম্পাৰণত আছিলে, খেৰাত আছিলে, অ'কে। চম্পাৰণ খেৰাটোৰ কথা ইয়াতে যিহেতু কৈছে, সেইটো মই আপোনালোকক ইয়াতে দেখাই দিছোঁ। চম্পাৰণ, খেৰা আৰু আহমেদাবাদ, অ'কে, আহমেদাবাদ, অ'কে। এই তিনিটা ঠাইত তেওঁ কি কৰিছিলে, খেতিয়ক আৰু যিসকল আমাৰ শ্ৰমিক, সেই শ্ৰমিকসকলৰ কাৰণে তেওঁ যুঁজিছিলে। আৰু এইটোকে তেওঁৰ কি বুলি কোৱা হয়, 3 এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। ইয়াত তেওঁ কি কৰিছিলে, সত্যাগ্ৰহৰ আৰম্ভণি কৰিছিলে ইয়াতে, দেই। তো এনেকে যদি আপোনালোকে কথাবোৰ লিখি লয়, মানে লাইন বাই লাইন নিলিখি এনেকৈ যদি আপোনালোকে মাইণ্ড মেপ ব্যৱহাৰ কৰি কথাবোৰ লিখে বা ফ্ল' চাৰ্ট ব্যৱহাৰ কৰে, তেতিয়া আপোনালোকৰ কাৰণে কি হ'ব, কথাবোৰ বেছি ইজি হৈ যাব পঢ়িবৰ কাৰণে। গতিকে ইয়াৰ পাছৰ মই কথাখিনি ইয়াতে আপোনালোকক PDF-টোত এড কৰি দিছোঁ। মই PDF-টো বাৰু আমাৰ টেলিগ্ৰাম চেনেলত মই শ্বেয়াৰ কৰি দিম, ঠিক আছে। টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিলে মানে গোটেই কথাখিনি আপোনালোকে পাই যাব। মই টেলিগ্ৰাম চেনেল আমাৰ দুটা, টোটেল 4টা আছে। আপোনাৰ ৰিকুৱাৰমেণ্ট মতে টেলিগ্ৰাম চেনেল কেইটা জইন কৰি ল'ব, ঠিক আছে। এটা হৈছে GT-PGT আৰু CTET-ৰ কাৰণে, এটা এজ এ হ'ল ডেইলি কাৰেণ্ট এফেয়াৰ্ছ, যাৰ নাম মই ৰাখিছোঁ আমাৰ গোটেই ইনিচিয়েটিভটোৰ নামেৰে, থিংকাৰ এডুকেশ্যন, অ'কে। BEd এণ্ট্ৰেন্সৰ এটা আছে, গোটেইখিনি লিংক তলত পাই যাব। আৰু এটা হৈছে UGC নেটৰ কাৰণে, অ'কে। এই গোটেইখিনি বস্তু আপোনালোকে তাতে পাই যাব। আৰু তাৰ উপৰি আমাৰ যিটো প্লে ষ্টৰত থিংকাৰ এডুকেশ্যন এপ আছে, সেই থিংকাৰ এডুকেশ্যন এপটোত বিভিন্ন ধৰণৰ আমাৰ কোৰ্চ চলি আছে। এই গোটেই 4টা এক্সামৰ কাৰণে, বিশেষকৈ অসম GT-PGT আৰু CTET-ৰ কাৰণে, অসম চৰকাৰৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে, BEd এণ্ট্ৰেন্সৰ বাবে, আৰু UGC নেটৰ আমি এতিয়ালৈকে আৰম্ভ কৰা নাই, কিন্তু অতি সোনকালে আমি আৰম্ভ কৰিম। গতিকে এপটো ডাউনলোড কৰিবলৈ নাপাহৰিব। তাত বহুতো আপোনাৰ কি আছে, ফ্ৰী কোৰ্চ আছে। সেই ফ্ৰী কোৰ্চখিনি আপোনালোকে নিশ্চয় ভিজিট কৰিব। আৰু লগতে আপোনালোকে কি পাব, উইকলি কাৰেণ্ট এফেয়াৰ্ছ MCQ, অ'কে। উইকলি কাৰেণ্ট এফেয়াৰ্ছ MCQ ৰিভিজন, এই গোটেই বস্তুখিনি আপোনালোকে পাই থাকিব। আৰু এই গোটেইখিনি আপোনালোকে যিহেতু আমি এভেইল কৰিছোঁ, গতিকে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ যাত্ৰাটো ভাল হওক, সেই উদ্দেশ্যৰে কৰা হৈছে। আৰু আপোনালোকেও ইয়াত যোগদান কৰিলে নিশ্চয়কৈ সুফল পাব বুলি মই আশাবাদী, ঠিক আছে। তেতিয়াহ'লে এনেকৈ আপোনালোকে যদি পঢ়ে বা নোট তৈয়াৰ কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে লাভৱান হ'ব বুলি মই আশা কৰিলোঁ। শেষত বহুত বহুত ধন্যবাদ আপোনালোক আটাইলৈকে। লগতে আপোনালোকে যি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সেই পৰীক্ষাৰ বাবে খুব ধুনীয়াকৈ প্ৰস্তুতি চলাই যাওক। আমি সময় সুবিধা বুজি বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ'বোৰ আমি আপলোড কৰি থাকিম, কুৱেশ্যন এনচাৰো ডিছকাশ্যন কৰিম, আমি কনচেপচুৱেল ভিডিঅ'বিলাকো আপলোড কৰিম।
গতিকে আপোনালোকৰ এই যাত্ৰা খুব সুন্দৰ হওক, এটা মেমৰেবল এটা যাত্ৰা হওক, আৰু আপুনি যি লক্ষ্য লৈছে সেই লক্ষ্যত উপনীত হ'ব পৰা হওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।